বিগত 9 দিন ধৰি চেচেবৰ গাঁৱৰ পৰা সন্ধানহীন এগৰাকী বোৱাৰী পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি চেচেবৰ গাঁও আৰক্ষী চকীত নিৰুদ্দেশৰ জাননী বিগত 9 দিন ধৰি চেচেবৰ গাঁৱৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী বোৱাৰী এগৰাকী চেচেবৰ গাঁৱৰ চাৰিয়ালী সমীম আলীৰ প্ৰায় 26 বছৰীয়া পত্নী মজিৰুন বেগম যোৱা 4 জুলাইৰ পৰা সন্ধিয়া 6 বজাৰ সন্ধানহীন হৈ আছে মজৰিন স্বামী সমীম আৰু পৰিয়ালৰ লোকে বিভিন্ন স্থানত বহুতো বিচাৰ খুচাৰ কৰিও কোনো সংসূত্ৰ উলিয়াব পৰা নাই নিৰুদ্দিষ্ট মজৰিনৰ নিৰুদ্দেশ সন্দৰ্ভত ইতিমধ্যে স্বামী সমীমে চেচেবৰ গাঁও আৰক্ষী চকীত নিৰুদ্দেশৰ জাননী দিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই মহিলাগৰাকীৰ কোনো লোকে যদি মহিলাগৰাকীৰ কিবা সন্ধান পায় তেন্তে স্বামীৰ 8474019371 নম্বৰত অথবা কাখৰ আৰক্ষী থানাত খবৰ দিবলৈ কাটৰ আহ্বান জনাইছে স্বামী তথা পৰিয়ালৰ লোকে মানুহজনী 4 তাৰিখৰ পৰা শুকুৰবাৰ দিনৰ পৰা সন্ধানহীন হৈ আছে আৰু মই বিচাৰি পোৱা নাই ঘৰখনত তাই সব মানুহ ঘৰৰ মানুহ যিমান আছে ককা দুজন আছে বাই এজন আছে ঘৰৰ আব্বা মা আছে সবে বিচাৰি আছে তাইক বিচাৰি পোৱা নাই আজি 10 বছৰ হ'ল বিয়া পতা তাই মোক জীৱনটো ধ্বংস কৰি গ'ল 8 বছৰীয়া এজনী ছোৱালী আছে তাই সেই ছোৱালীজনীকো এবাৰ মুখলৈ নেচালে মোৰ তাত সন্দেহ নাই বিচাৰি আছোঁ আইনৰ সহায় লৈছোঁ আইনে যদি মোক বিচাৰ কৰি দিয়ে মানুহজনীক যদি উলিয়াই দিয়ে আপোনালোকৰ সকলোৱে যদি উলিয়াই দিয়ে তাই অসমত যদি থাকে বা নৰ্থ ইষ্টত বা আমাৰ ইণ্ডিয়াত চেচেবৰ গাঁৱৰ পৰা বনমালী মহন্ত ৰিপৰ্ট বাৰ্তা লাইভ